4 মাহৰ পৰা বিছনাত পৰি কান্দি আছে শান্তিপুৰৰ মামণিপাল কৌৰ। মুখ্যমন্ত্ৰীক কান্দি কান্দি আহ্বান, মই জীয়াই থাকিব বিচাৰো। কি কৰিম এতিয়া? মোৰ ছোৱালী দুজনীৰ কাৰণে মোৰ বাচিব মন গৈছে। শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ শান্তিপুৰৰ এক অসহায় পৰিয়ালৰ জীৱন সংকটজনক যন্ত্ৰণাৰ কাহিনী এতিয়া অঞ্চলটোৰ হৃদয় স্পৰ্শ কৰিছে। যোৱা 4 মাহৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ বিছনাত পৰি থকা মামণিপাল কৌৰ নামৰ মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কান্দি কান্দি আহ্বান জনাইছে, মোক বচাওক মুখ্যমন্ত্ৰী মহোদয়, মই জীয়াই থাকিব বিচাৰো। মোক সহায় কৰি দিয়া, মোৰ আৰু একো নালাগে, মই আৰু একো নিবিচাৰো, মোৰ জীৱনটো বচাই দিয়া। মোৰ 2জনী কন্যা আছে আৰু মোৰ কোনো নাই। চকুৰ পানীত ভিজা 2 কণমানি কন্যা সন্তানে বিছনাত পৰি থকা মাতৃৰ চকু মচি দিছে, মাতৃক সান্তনা দিব খুজিছে। কিন্তু মাতৃৰ অশ্ৰুধৰা বন্ধ নোহোৱা দুখন মনস্পৰ্শী দৃশ্যই সকলো সচেতন নাগৰিকক স্তব্ধ কৰি তুলিছে। আৰু একো নিবিচাৰো আপোনালোকৰ ওচৰত, মই মোৰ ছোৱালী দুজনীৰ কাৰণে সহায় কৰি দিয়ক চবে মিলি আপোনালোকে। মইতো বাচি থাকিব মন গৈছে, মই মৰিব মন যোৱা নাই। মামণিপাল কৌৰ স্বামী কাৰ্তিক কৌৰ পত্নীৰ চিকিৎসাৰ বাবে ঘৰখনৰ প্ৰায় সকলো সম্পত্তি বিক্ৰী কৰি ইতিমধ্যে নিঃস্ব হৈ পৰিছে। এতিয়া মাথো 2 কোঠাৰ মাজতেই আবদ্ধ জীৱন আৰু মৃত্যুৰ মাজৰ এক নিৰ্বাক সংঘাত চলি আছে। ডিমৌ অঞ্চলৰ বহু সহৃদয় লোকে নিজৰ সামৰ্থ্য অনুসৰি চিকিৎসাৰ বাবে সহায় আগবঢ়াইছে, তথাপি উন্নত চিকিৎসাৰ অভাৱত তেওঁলোকৰ দুৰ্দশা আৰু জীৱন সংকট জটিল হৈ গৈছে। মামণিৰ দেহত ধৰি থকা জটিল ৰোগটোৱে দিনক দিনে জীৱন শক্তি হেৰুৱাবলৈ গৈ আছে। কাৰ্তিক কৌৰে কান্দি কান্দি কয় যে, কলৈ যাওঁ, কি কৰোঁ, ক'ৰ পৰা চিকিৎসাৰ বাবে ধন যোগাৰ কৰিম। মুখ্যমন্ত্ৰীজনেই আমাৰ শেষ ভৰসা। মাতৃৰ চিকিৎসা নহলে মোৰ কন্যাদ্বয় জীৱনতেই মাক হেৰুৱাব। শান্তিপুৰৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুনয় আৱেগৰ আহ্বানত সচেতন ৰাইজ, একাংশ দল সংগঠন আৰু যদি চৰকাৰে সহানুভূতিৰে সহায়ৰ হাত আগবঢ়ায়, তেন্তে মামণিপাল কৌৰ জীৱন পুনৰ এক জীয়াই থকাৰ প্ৰেৰণা পাব। মানৱতাৰ খাতিৰত চৰকাৰী সহায়ৰ বাবে অঞ্চলবাসীয়ে একেলগে মুখ্যমন্ত্ৰীক এই জননীৰ বাবে আপুনি সঁহাৰি জনাওক বুলি আশা প্ৰকাশ কৰিছে। যদি ৰাইজে আছে কোনোবাই ভাল মানুহ, মোৰ মাইকী মানুহক অলপ সহায় কৰক। সৰু 2জনী ছোৱালী আছে আৰু মই মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত মই অনুৰোধ জনাইছোঁ, তেওঁ যেনে ভিডিঅ'টো পাই যেনে তেনে মোক অলপ সহায় কৰে। মই নোৱাৰিছোঁ আৰু যিমান পাৰিলোঁ কৰিলোঁ, আৰু তাৰ ওপৰত মই নোৱাৰিছোঁ। এতিয়া মই অকল মোৰ ছোৱালী 2জনী মুখৰ পিনে চাই মানে কি কৰিম মই এতিয়া? মাইকী মানুহ কিবা এটা হৈ গ'লে ছোৱালী 2জনী কোনে চাব? মই নোৱাৰিছোঁ। মই মুখ্যমন্ত্ৰী ছাৰ আপুনি অনুৰোধ কৰি মোক মাইকী মানুহটোক যেনে তেনে বচাই দিয়ক বোলো। উপায় নাই মোৰ আৰু। মেডিকেললৈ গ'লোঁ, তাৰ পৰা ঘূৰাই দিলে, ঢেৰ টকা পইচা লাগে বুলি ক'লে। ক'ৰ পৰা পাম ইমান টকা পইচা? মই যিমান আছিলে চব চেছে মোৰ ওচৰতে। ৰাইজে অলপ সহায় কৰিছিলে, সেইখিনিও শেষেই হ'লোঁ বোলো। এতিয়া মোৰ ওচৰত পইচা পাতিও নাই, এতিয়া মাইকী মানুহ কেনেকৈ মই মৰিব দিওঁ বোলো। কি হৈছে? কেঞ্চাৰ হৈছে বুলি কৈছে মেডিকেলত। পায়খানা ৰাস্তাৰ ভিতৰত কেঞ্চাৰ হৈ গৈছে, মাংস বাঢ়ি গ'ল বোলে তাৰ ভিতৰত। এতিয়া এইখিনি অপাৰেশ্যন কৰিবলৈ ঢেৰ টকা লাগে, 10-12 লাখ টকা লাগিব বুলি কৈছে মেডিকেলত। ইমানখিনি টকা মই ক'ৰ পৰা আনো বোলে এতিয়া? তাৰ কাৰণে মই চবকে ৰাইজক অনুৰোধ জনাইছোঁ যেন মোক অলপ সহায় কৰি দিয়ে চবে। আৰু কি ক'ম মই, তাৰ মাইকী মানুহ যেন ভালে ভালে আকৌ ঘৰলৈ যেন আহে, ইমানটো সকলো ৰাইজৰ ওচৰতে মই অনুৰোধ জনাই আছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।